Hello students, আজি আমি হে তোমালোকৰ ফাৰ্স্ট ইউনিট এক্সামৰ বায়োলজিৰ হে কোৱেশ্চন পেপাৰখন ডিসকাস কৰিম কাৰণ ম্যাক্সিমামে তোমালোকক কৰিব পাৰিছা যদিও কিছুমান হয়তো পাজল লাগিলে আৰু হেখিনি আমি গুটেখিনি আজি ভালকে বুজিম দেই তেন্তে আমি সলভ কৰো আহা পেপাৰখন ফাৰ্স্ট কোৱেশ্চনটো সোৱা কি আছিল which lymphocytes mediate cell mediated immunity কোনবিধ লিম্ফোসাইটে কোষ অভিমধ্যস্থ অসংক্ৰামকতাক সক্ৰিয়তা দিয়ে আৰু লিম্ফোসাইট বুলি ক'লে আমি দুবিধ লিম্ফোসাইট পাইছিলো হয়নে এবিধ হৈছে বি লিম্ফোসাইট আৰু এবিধ হৈছে কি টি লিম্ফোসাইট আৰু বি লিম্ফোসাইটে কি কৰিছিলে যে আমাৰ বডিত কি কৰিছিলে যে এন্টিবডি সৃষ্টি কৰিছিলে হয়নে আৰু কিহৰ কাৰণে যেতিয়া আমাৰ বডিত কোনবা পেথোজেনতে এন্ট্ৰি কৰে বা কিবা ৰোগ সৃষ্টি কৰে যদি বিজাণু আমাৰ বডিত যদি আক্ৰমণ কৰে তেতিয়া কি কৰিছিলে এই বি লিম্ফোসাইট বিলাকে কিছুমান এন্টিবডি সৃষ্টি কৰিছিলে হয়নে সেই যেটো পেথোজেনটো সেই পেথোজেনটো ধ্বংস কৰিবৰ কাৰণে আৰু এই টি লিম্ফোসাইটে কি কৰিছিলে এই বি লিম্ফোসাইটে সহায় কৰিছিলে এন্টিবডি সৃষ্টি হোৱাত আৰু এটা কথা পাইছিলো কি সোৱা আমাৰ বডিত বিভিন্ন ধৰণৰ এন্টিবডি আছে যেনেকৈ সোৱা IgA IgM IgE আৰু IgG হয়নে আৰু সেই গুটিখিনি আমাৰ তেজত থকা কাৰণে সেইবিলাকক কি বুলি কৈছিলে যে হিউমৰেল ইমিউনো ৰেসপন্স বা হিউমৰেল অসংক্ৰাম্য সহাৰি আৰু তাৰ পিছত আৰু এটা কথা আছিল কি এই যে সেল মেডিয়েটেড কথাটো হয়নে আৰু কোনটো লিম্ফোসাইটে কোষ অভিমধ্যস্থ অসংক্ৰামকতা সক্ৰিয়তা দিছিলে যেটো সেল মেডিয়েটেড ইমিউনিটি আৰু হেতু কি আছিল টি লিম্ফোসাইট তেন্তে ইয়াৰ আনসাৰটো কি হ'ব টি লিম্ফোসাইট নেক্সট কোৱেশ্চনটো সোৱা যে মেটাস্টেসিস হ্যাপেন্স বাই which tumors is a metastasis যেটো প্ৰসেস এই প্ৰসেসটো কোনটো টিউমাৰৰ দ্বাৰা সংঘটিত হয় তেন্তে আমি টিউমাৰ কে প্ৰকাৰ পাইছিলো দুই প্ৰকাৰ আছিল এটা আছে বেনাইন টিউমাৰ্স এটা আছে কি মেলিগনেন্ট টিউমাৰ্স আৰু বেনাইন টিউমাৰ্স বিলাকক বেনাইন টিউমাৰ বুলি কোৱা হয় আৰু এটা নাম আছিল কি মৃদু টিউমাৰ আৰু মেলিগনেন্ট টিউমাৰ্স বিলাকক আৰু এটা কোৱা হয় এটো আছে কি প্ৰাণনাশক টিউমাৰ হয়নে আৰু বেনাইন টিউমাৰ্স বিলাক কি আছিল যে যিডোখৰ স্থানত তেতি সৃষ্টি হৈছিল যিডোখৰ প্লেছত সেই একেডোখৰ স্থানতে বা প্লেছত তেতি লাগি থাকে হয়নে মানে মুভ নকৰে আৰু এই মেলিগনেন্ট টিউমাৰ্স বিলাক কিন্তু কি হৈছিল যে তেতি মুভ কৰে কেনেকৈ কৰে তেজৰ জৰিয়তে সেই দূৰৰ বেলেগ বেলেগ স্থানলৈ যায় হয়নে বডিৰ আৰু সেই বডিৰ বেলেগ বেলেগ স্থানত গৈ পিনে তাত কি কৰে আকৌ নতুন নতুন কিছুমান টিউমাৰ সৃষ্টি কৰে যিবিলাকৰ নাম কি আছিল যে সেকেন্ডাৰী টিউমাৰ্স বা গনো টিউমাৰ আজি হে যে তেজেৰে গৈ পিনে বেলেগ বেলেগ স্থানত গৈ যে নতুন নতুন যে টিউমাৰ সৃষ্টি কৰিলে মানে সেকেন্ডাৰী টিউমাৰ সেই গুটিৰ প্ৰসেসটোৰ নামই কি আছিল মেটাস্টেসিস তেন্তে এই মেটাস্টেসিসটো কোনটো টিউমাৰ দ্বাৰা সংঘটিত হয় মেলিগনেন্ট টিউমাৰ্স তাৰ আনসাৰটো হ'ব কি এটো মেলিগনেন্ট টিউমাৰ্স তাৰপৰ নেক্সট হৈছে যে which one of the following is not a greenhouse gas আৰু ইয়াৰ কোনটো গ্ৰীনহাউস গেছ নহয় কাৰ্বন ডাই অক্সাইড অক্সিজেন CFCS মানে হৈছে ক্লোৰোফ্লোৰকাৰ্বন আৰু CH4 মানে কি মিথেন তেনে আমি সকলোৱে জানো যে এই অক্সিজেনটো কি নহয় গ্ৰীনহাউস গেছ নহয় তেনে আনসাৰ হ'ব এটো বি অক্সিজেন নেক্সট সোৱা name the city in our country where the entire public road transport runs on CNG আমাৰ দেশৰ এনেকুৱা কোনখন চহৰ আছিল যিখনৰ কি আছিল পাবলিক ৰোড ট্ৰান্সপোৰ্ট বিলাক যেনেকৈ বাস বিলাক ধৰা হিবিলাক কিহত চলিছিল CNG ফুল ফৰ্ম কি আছিল যে কম্প্ৰেস নেচাৰেল গ্যাস আৰু বেংগলোৰ মুম্বাই দিল্লী আৰু কলকাতাৰ ভিতৰত কোনখন আছিল এইখন আছে কি দিল্লী হ'ব কাৰণ দিল্লীত ইমানেই পলিউশন বাঢ়ি গৈছিল যে 2002 চনৰ ভিতৰত সুপ্ৰিম কোৰ্টে কি কৈছিল এই CNG ব্যৱহাৰৰ কাৰণে দিহা আগবঢ়াইছিল আৰু কাৰণ CNG ব্যৱহাৰৰ ফলত কি হয় আৰু ইয়াৰ দামো কম হয় ডিজেলতকৈ হয় নেবা পেট্ৰলতকৈ আৰু এই CNG ব্যৱহাৰ কৰিলে পলিউশনটো কি হয় কম হয় সেই কাৰণে ইয়াৰ কোনখন চহৰত ইউজ কৰিবলৈ কৈছিল সেইখন আছে কি দিল্লী চহৰখন নেক্সট Hemozoin toxic substance is released in our body due to the entry of which pathogen? Is a hemozoin নামৰ যিবি toxic substance বা বিষাক্ত দ্ৰব্য বিষাক্ত পদাৰ্থ সেইবিধ আমাৰ বডি ৰিলিজ হয় কোনবিধ পেথোজেন এন্ট্ৰি কৰি দিয়ে তাৰপিছত ইয়াৰ চাৰিটা অপচন দি আছে ৰাইনোভাইৰাছ এটা হৈছে কি প্লাজমোডিয়াম তাৰপৰা আছে এন্টামিমা হিস্টোলিটিকা আৰু আছে কি হিমোফিলাছ ইনফ্লুৱেঞ্জা আৰু ইয়াৰ ভিতৰত আনসাৰটো কি হ'ব প্লাজমোডিয়াম হয়নে প্লাজমোডিয়াম নামৰ যিবিধ প্ৰটোজোৱান হেবি কি হিচাপে এন্ট্ৰি কৰে যে এনোফিলিছ যেটো মস্কিটো হয়নে যিবিনা মাইকী মহ সেই মাইকী মহ বিলাকৰ পৰা আমাৰ বডিত কেনেকৈ এন্ট্ৰি কৰে প্লাজমোডিয়ামটো হেতু আছে কি স্পোৰজয়েটছ হিচাপে হয়নে তেনে ইয়াৰ আনসাৰটো কি হ'ব এটো আছে কি প্লাজমোডিয়াম আৰু এটো হলে কি হ'ব যে আমাৰ বডিত প্ৰথমতে তেজত সোমাই পিনে তাৰপা লিভাৰত যায় হয়নে তাৰপিছত এটি কি কৰেগৈ এটি এই হিমোজেন নামৰ এবিধ টক্সিক সাবস্টেন্স ৰিলিজ কৰে যাৰ কাৰণে সেই মেলেৰিয়া যেটো বেমাৰ হয় হয়নে ৰোগটো সেই ৰোগটোত কি মানুহৰ যে 3-4 দিনৰ মূৰে মূৰে জ্বৰ হৈ থাকে কিহৰ কাৰণে হৈ থাকে এই হিমোজেন নামৰ টক্সিক সাবস্টেন্স বি বডিত ৰিলিজ হোৱাৰ কাৰণে সেই মানুহজনৰ জ্বৰ হৈ থাকে নেক্সট
What type of immunoglobulin present in colostrum secreted by mother? আৰু মাকৰ গাখীৰত যে সেই yellowish নিচিনা যে ফ্লুইড থাকে মানে যেটো ইখত হালধীয়া নিচিনা কিছুমান জুলীয়া দ্ৰব্য সেইবিলাকত কোনবিধ ইমিউনোগ্লোবিন প্ৰেজেন্ট থাকে বুলি কৈছে মানে কোনবিধ এন্টিবডি হয়নে আৰু ইয়াৰ ভিতৰত কি আছে IgG, IgA, IgE, IgM ইয়াৰ আনসাৰটো কি হ'ব IgA. Next question to Swaz, the toxic substances often present in industrial wastewaters can undergo through aquatic food chain from higher organisms to lower organisms is called site option asile biomagnification, eutrophication, ionization aru eta ase ki none of the above. Ya ortho ki bujilu Swaz, the toxic substances jibila bikhatto কি পদাৰ্থ হয়নে সেই বিখ্যাত পদাৰ্থবিলাক ক'ত থকা বুলি কৈছে পানীত মিহলি হৈ থকা মানে ওয়েস্ট ওয়াটাৰ যিবিলাক থাকে তাত থকা বিখ্যাত পদাৰ্থবিলাক এটা ফুড চেইনৰ জৰিয়তে কোনটো ফুড চেইন হেতু আছে কি একুৱাটিক ফুড চেইন হয়নে যেটো কোৱা হয় কি জলজ খাদ্য শৃংখল এই জলজ খাদ্য শৃংখলৰ দ্বাৰা কি কৈছে ফ্ৰম হায়াৰ অৰ্গানিজমছ টু লোৱাৰ অৰ্গানিজমছ উচ্চ স্তৰৰ যিবিলাক প্ৰাণী সেইবিলাকৰ পৰা কলৈ প্ৰবাহিত হৈ গৈছে লোৱাৰ অৰ্গানিজমছ আৰু হেতু কি বুলি কোৱা হয় আৰু সোৱা তোমালোকে ম্যাক্সিমাম ইয়াৰ আনসাৰ দিছা কি বায়োম্যাগনিফিকেশন কেনেকেটো বায়োম্যাগনিফিকেশন হল তোমালোকে ভালকে ডেফিনেশনটো সোৱা ইয়াত কি কৈছে ফ্ৰম হায়াৰ অৰ্গানিজমছ টু লোৱাৰ অৰ্গানিজমছ কাৰণ বায়োম্যাগনিফিকেশন কি আছিল পানীত থকা যিবিলাক বিখ্যাত পদাৰ্থবিলাক কিহৰ এটা ফুড চেইনৰ জৰিয়তে যেটো হৈছে কি একুৱাটিক ফুড চেইন তাৰ জৰিয়তে লোৱাৰ পৰা হায়াৰলৈ যায় কাৰণ আমি কি পাইছিলো একদম পানী প্লবক বিলাক হয় যিবিলাক জু প্ল্যাংটন বিলাক তাৰ পৰা আমি কো পাইছে একদম হায়াৰলৈ যায় বাৰ্ডছলৈকে গৈছিল নাই সেই ফুড চেইনটোহে আছিলে নামটো যেটো প্ৰসেছটো টু বায়োম্যাগনিফিকেশন তো ইয়াত মই দিছিলো কি যে হায়াৰ অৰ্গানিজমছ টু লোৱাৰ অৰ্গানিজমছ তেতে হায়াৰ পৰা লোৱালে হয় জানো তেতে বায়োম্যাগনিফিকেশন হ'ব জানো নহয় নহয় এটো আনসাৰ কি হৈছে তেলে এটো না নামটো হ'ব ইয়াৰ আনসাৰ এটো নহয় মানে এটো বায়োম্যাগনিফিকেশন হলে কি হ'ব যে লোৱাৰ টু হায়াৰ হ'ব বুজি পালা তেন্তে ইয়াৰ আনসাৰটো কি হ'ব none of the above. Next, which antibody is produced in our body to fight against allergy? It's allergy যে আমাৰ বডিত যে এলাৰ্জি যেটো ৰোগ হয় বেমাৰটো হয় সেই এলাৰ্জি ৰোগটো বাধা দিবৰ কাৰণে মানে যিখিনি এলাৰ্জি সৃষ্টি কৰা যিখিনি পেথোজেন হয় নে সেই পেথোজেনখিনি ওপৰত ফাইট কৰিবৰ কাৰণে আমাৰ বডিত কেনেকুৱা এন্টিবডি সৃষ্টি হয় হেতু হৈছে কি IgA, IgE, IgM আৰু IgG ভিতৰত আনসাৰটো হৈছে কি IgE. Next, what is the raw material for polyblend? Polyblendৰ কাৰণে raw material কোনবিধ plastic waste, radioactive waste, electronic waste আৰু আছে কি none of the above আৰু ইয়াৰ আনসাৰটো কি হ'ব plastic waste আৰু আমি এটা কাহিনী পঢ়িছিলো হয়নে যে আহমেদ খান নামৰ এজন মানুহ আছিল যিজনে যে প্লাষ্টিক যে যিবিলাক বেগ বনায় সেই প্লাষ্টিক বেগ বনোৱা তেওঁ সেই কোম্পানীটোৰ কাম কৰিছিল কৰিছিল বেংগলোৰ আছিল হয়নে আৰু তেওঁ দেখিছিল যে এই প্লাষ্টিকবোৰ বেগবিলাক ব্যৱহাৰ কৰাৰ পিছত কি মানুহটো পেলাই দিয়ে আৰু সেইবিলাক সেই ওয়েস্ট বিলাকে আমাৰ গোটেই পৰিবেশটো বা এনভায়ৰনমেন্টত বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি কৰিছিল হয়নে আৰু সেই কাৰণে তেওঁ ভাবিলে যে এই প্লাষ্টিক যিবিলাক ওয়েস্ট বিলাক মানে ওয়েস্টেজ প্লাষ্টিক বিলাকৰ পৰা কিবা ৰিইউজ কৰি পিনে কিবা ভাল কামত খটাব পাৰি নেকি হয়নে তেতিয়া তেওঁ কি কৰিছিল সোৱা যে তেওঁলোকৰ যেটো কোম্পানী তেওঁলোকে পলিব্লেন্ড নামৰ সেই পাউডাৰ বি তেওঁলোকে কি কৰিছিল প্ৰডিউস কৰিছিল তাৰ পিছত সেই পলিব্লেন্ড পাউডাৰ বি তেওঁলোকে প্ৰডিউস কৰাৰ পিছত বিটুমিনৰ লগত মিক্স কৰি পিনে তেওঁলোকে ৰাস্তা বনোৱা কামত ব্যৱহাৰ কৰিছিল হয়নে বা আৰু তেনেকে বেংগলোৰৰ বহু দীঘল 40 কিলোমিটাৰ যেটো এবিট এটা পথ আছে এটা ৰাস্তা আছে বেংগলোৰ সেই তেওঁলোকে সেই পলিব্লেন্ড পাউডাৰটো প্ৰডিউস কৰি পিনে বিটুমিনৰ লগত মিক্স কৰি পিনে সেই ৰাস্তা বনোৱা কামত তেওঁলোকে লগাইছিল আৰু 2002 চনত সেই বেংগলোৰ যিখন সিটি সেই সিটিত 40 কিলোমিটাৰ এটা ৰাস্তা তেওঁলোকে এনেকৈ বনাইছিল আৰু সেইখিনি কেনেকৈ ইত্যাদি প্ৰস্তুত কৰিছিল এই পলিব্লেন্ড যেটো পাউডাৰ হেতু হৈছে কি প্লাষ্টিক ওয়েষ্টৰ যোগেদি হয়নে তেনে ইয়াৰ আনসাৰটো কি হ'ব প্লাষ্টিক ওয়েষ্ট. Next হৈছে Papaver somniferum is the scientific name of which plant আৰু কোনবিধ প্ল্যান্টৰ scientific nameটো কি এটো Papaver somniferum কোকা ডটুৰা পপি আৰু এট্ৰোপা ইয়াৰ ভিতৰত কি হ'ব আনসাৰটো পপি প্ল্যান্ট যিবিধ পপি উদ্ভিদ. Next, immunity is said to be dash when an organism's own cells produce antibodies. Immunity to কি বুলি কোৱা হয় যেতিয়া organisms বিলাকৰ নিজৰ কোষ বিলাকে নিজৰ cells বিলাকে কি কৰিব antibody সৃষ্টি কৰিব অপচন দিয়া আছে innate immunity, passive immunity, active immunity আৰু auto immunity ইয়াৰ ভিতৰত আনসাৰটো কি হ'ব active immunity যেটো সক্ৰিয় অসংক্ৰামতা বুলি কোৱা হয় কেলে হ'ব সোৱা যে ইননেটো হ'ব নোৱাৰে কাৰণ ইননেটো হৈছে কি জন্মগতভাৱে যেটো তেহেঁতি লাভ কৰে ইমিউনিটি আৰু পেছিভটো কোনটো হয় যেতিয়া আমাৰ বডিত কোনবাটা পেথোজেনে এন্ট্ৰি কৰে হয়নে
বা আমাৰ পেথজেনে যদি আমাৰ বডিৰ এণ্টিবডি এটেক কৰে তেতিয়া সেই বডিটোতো এণ্টিবডি লাগিব সেই পেথজেনটো ধ্বংস কৰিবৰ কাৰণে কিন্তু বাহিৰৰ পৰা সেই ৰেডিবেল এণ্টিবডিহে আমাৰ বডিৰ ভিতৰত ইনজেক্ট কৰি দিয়া হয় হয়নে সেইটো হৈছে কি পেছিভ ইমিউনিটি এক্টিভ ইমিউনিটি কি হ'ব চোৱা যে এক্টিভ ইমিউনিটি কি হয় যে আমাৰ বডি যদি কিবা এটা পেথজেনে এটেক কৰে বা আক্ৰমণ কৰে তেতিয়াহ'লে আমাৰ বডিৰ চেলছবিলাকে সেই যিটো পেথজেন সেই পেথজেনটো ধ্বংস কৰিবৰ কাৰণে তেতিয়া কি কৰে এণ্টিবডিৰ সৃষ্টি কৰে সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব কি এক্টিভ ইমিউনিটি নেক্সট ফাংচন অফ স্ক্ৰাবাৰ ইজ স্ক্ৰাবাৰ যিটো কাৰ্য সেইটো হৈছে কি ৰিমুভ CO2 গেছ ৰিমুভ N2 গেছ ৰিমুভ কাৰ্বন মনক্সাইড গেছ আৰু এটা আছে কি ৰিমুভ ছালফাৰ ডাইঅক্সাইড গেছ এই আনচাৰটো কি হ'ব ৰিমুভ ছালফাৰ ডাইঅক্সাইড গেছ আৰু এই স্ক্ৰাবাৰটো আমি ক'ত পাইছিলোঁ জানানে সেইটো হৈছে যিটো ইলেক্ট্ৰষ্টেটিক যিটো প্ৰিচিপিটেটৰ পাইছিলোঁ হয়নে ইলেক্ট্ৰষ্টেটিক প্ৰিচিপিটেটৰ কি আছিলে চোৱা যে কিছুমান যে থাৰ্মেল পাৱাৰ প্লেণ্ট থাকে বা ইণ্ডাষ্ট্ৰি থাকে সেইবিলাক এতিয়া কি আছিলে যে যিবিলাক ধোঁৱা নিৰ্গত হয় হয়নে সেই ধোঁৱাবিলাকত বিভিন্ন ধৰণৰ প্ৰদূষক মানে পলিউটেণ্ট আছিলে আৰু যিবিলাকে কি হয় আমাৰ পৰিৱেশত গৈ পিনে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে আৰু পৰিৱেশটো কি কৰে প্ৰদূষণ কৰি তোলে হয় না পলিউশ্যন কৰে আৰু সেই যিবিলাক প্ৰদূষকবিলাক বা সেই পৰিৱেশটো প্ৰদূষণৰ পৰা অকণমান ৰক্ষা কৰিবৰ কাৰণে কি কৰিছিলে সেই ইণ্ডাষ্ট্ৰিবিলাক বা থাৰ্মেল পাৱাৰ প্লেণ্টবিলাকে এটা পদ্ধতি ইউজ কৰিছিলে যিটোৰ নাম হৈছে কি ইলেক্ট্ৰষ্টেটিক প্ৰিচিপিটেটৰ আৰু সেই ইলেক্ট্ৰষ্টেটিক প্ৰিচিপিটেটৰ জৰিয়তে সেই যে ধোঁৱাবিলাকত যিবিলাক প্ৰদূষক থাকে বা পলিউটেণ্ট থাকে সেইবিলাকৰ 99% কি কৰিব পৰা গৈছিলে কম কৰিব পৰা গৈছিলে আৰু সেই ইলেক্ট্ৰষ্টেটিক প্ৰিচিপিটেটৰ যিটো পদ্ধতি তাৰ ভিতৰত আৰু এটা বস্তু আছিলে যিটো আছিলে কি স্ক্ৰাবাৰ আৰু সেই স্ক্ৰাবাৰটো কি কৈছিলে চোৱা যে সেই যে ধোঁৱাবিলাকত যদি কেনেবাকৈ ছালফাৰ ডাইঅক্সাইড যদি গেছ থাকে সেই ছালফাৰ ডাইঅক্সাইড গেছটো তেহেঁতি কি কৈছে ৰিমুভ কৰিছিলে কাৰণ স্ক্ৰাবাৰত কি আছিলে চোৱা লাইম আৰু ৱাটাৰ এটা স্প্ৰে আছিলে সেই স্প্ৰেটোৰ জৰিয়তে তেহেঁতি কি কৰিছিলে এই যে ছালফাৰ ডাইঅক্সাইড গেছটো তেহেঁতি ৰিমুভ কৰিব পাৰিছিলে তেন্তে ইয়াৰ আনচাৰটো কি হ'ব ডি ছালফাৰ টু ৰিমুভ ছালফাৰ ডাইঅক্সাইড গেছ নেক্সট কুৱেশ্যনটো চোৱা ডেছ ইণ্ট্ৰডিউচ ভেকচিনেশ্যন এগেইনষ্ট ডেছ আৰু কোনে ভেকচিনেশ্যনটো ইণ্ট্ৰডিউচ কৰিছিলে প্ৰথমতে আৰু কিহৰ এগেইনষ্ট কিহৰ ওপৰত ফাৰ্ষ্ট ভেকচিনেশ্যন দিয়া আছিলে এইটো চোৱা চাৰিটা অপশ্যন দিয়া আছে এটা হৈছে কি এডৱাৰ্ড জেনাৰ স্মল পক্সৰ ওপৰত মানে যিটো হৈছে কি বসন্ত ৰোগ আৰু আছে কি লুক মণ্টেগনিয়াৰ যিটো হৈছে প্লেগৰ ওপৰত আৰু এটা আছে কি এডৱাৰ্ড জেনাৰ কলেৰা আৰু আছে লুক মণ্টেগনিয়াৰ সেইটো হৈছে কি টিটেনাছ এই আনচাৰটো কি হ'ব এডৱাৰ্ড জেনাৰ আৰু স্মল পক্সৰ ওপৰত নেক্সট চোৱা which statement is not true ইয়াৰ ভিতৰত এই চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত কোনটো সত্য নহয় সেইটো ক'ব লাগে এক নম্বৰ দিয়া আছে এণ্টিবডিজ আৰ প্ৰডিউচড বাই প্লাজমা বি চেলছ অনলি যিবিলাক এণ্টিবডি সেইবিলাক কিহৰ দ্বাৰা সৃষ্টি হয় বা প্ৰডিউচ কৰা হয় সেইবোৰ হৈছে প্লাজমা বি চেলছ আমিতো জানো যে বি লিম্ফোচাইট চেলছবিলাকে কি কৰে এণ্টিবডি সৃষ্টি কৰে হয়নে আৰু টি লিম্ফোচাইটবিলাকে কি কৰে সেই বি চেলছক সহায় কৰে এণ্টিবডি সৃষ্টি কৰিবৰ কাৰণে তেন্তে এইটো হৈছে কি সত্য হয়নে এইটো মানে এইটো হৈছে ট্ৰু নেক্সটটো চোৱা এণ্টিবডিজ আৰ দ্য প্ৰটিন মলিকুলছ সেইটো আমি জানো যে এণ্টিবডিজবিলাক কি হয় প্ৰটিন মলিকুলছ হয় তেন্তে এইটো হৈছে ষ্টেটমেণ্ট কি ৰাইট তাৰ নেক্সটটো কি দিছে চোৱা যে ইণ্টাৰফেৰেঞ্চ আৰ প্ৰডিউচড বাই এনি মাইক্ৰ'ব ইনফেক্টেড চেল ইণ্টাৰফেৰেঞ্চবিলাক ক'ৰ পৰা প্ৰডিউচড হয় মাইক্ৰ'ব যদি কিবা এটা যদি মাইক্ৰ'বছে যদি ইনফেক্ট কৰে সেই চেলটোৰ দ্বাৰা কি হয় ইণ্টাৰফেৰেঞ্চবিলাক প্ৰডিউচ হয় এইটো শুদ্ধ কাৰণ আমি ইনেট ইমিউনিটিৰ ভিতৰত পাইছিলোঁ হয় নাই যে যিটো ইণ্টাৰফেৰেঞ্চ এইটো কথাটো যে কিবা এটা যদি মাইক্ৰ'বে যদি আমাৰ বডি যদি এটেক কৰে হয় নাই সেই মাইক্ৰ'বছ বা পেথজেনটোৱে সেই যে আমাৰ চেল এটা যেতিয়া এটেক কৰিলে সেইটোতো ইনফেক্টেড হৈ গ'ল সেই মাইক্ৰ'বছৰ দ্বাৰা সেই ইনফেক্টেড সেই চেলটোৱে কি প্ৰডিউচ কৰিব ইণ্টাৰফেৰেঞ্চ প্ৰডিউচ কৰে হয়নে তেন্তে এই ষ্টেটমেণ্টটো কি হয় শুদ্ধ তাৰপৰা নেক্সটটো দিছে বি চেলছ ফৰ্ম চেল মেডিয়েটেড ইমিউনো ছিষ্টেম বি চেলছবিলাকে কি ফৰ্ম কৰিব বুলি কৈছে চেল মেডিয়েটেড ইমিউনো ছিষ্টেম যিটো আমি এই তোমালোকৰ যে ফাৰ্ষ্ট যিটো কুৱেশ্যন আছিলে হয়নে যে যিটো কোষ মধ্যস্থ যিটো ইমিউনিটি আমাৰ সৃষ্টি কৰিছে বুলি কৈছিলোঁ সেইটো কি আছিলে টি চেলছবিলাকে আছিলে বি চেলছবিলাকতো নহয় তেন্তে ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট ভুল হ'ব সেইটো আছে কি ষ্টেটমেণ্ট ডি যিটো আছে কি বি চেলছ ফৰ্ম চেল মেডিয়েটেড ইমিউন ছিষ্টেম কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো কি হয় টি চেলছ ফৰ্ম হয়নে নেক্সট চোৱা দ্য ফলোয়িং হুইচ ইজ বায়'ডিগ্ৰেডেবল ইয়াৰ ভিতৰত কোনটো বায়'ডিগ্ৰেডেবল মানে জৈৱ বিনাশক আৰু বায়'ডিগ্ৰেডেবল মানে আমি কি বুজিছিলোঁ যে বায়'লজিকেল প্ৰচেছৰ দ্বাৰা যিবিলাক কি কৰিব পাৰি ইজিলি ব্ৰেকডাউন কৰিব পাৰি এতিয়া চাৰিটা অপশ্যন দিয়া আছে গ্লাছ চিৱেজ প্লাষ্টিক আৰু ৰেডিঅ' এক্টিভ মেটেৰিয়েলছ ইয়াৰ ভিতৰতো গ্লাছ প্লাষ্টিক আৰু ৰেডিঅ' এক্টিভ মেটেৰিয়েলটো ইজিলি কি কৰিব নোৱাৰি ব্ৰেকডাউন কৰিব নোৱাৰি কিন্তু চিৱেজবিলাক কি কৰিব পাৰি ইজিলি ব্ৰেকডাউন কৰিব পাৰি তেন্তে ইয়াৰ আনচাৰ কি হ'ব ইয়াৰ এইটো হ'ব জৈৱ বিনাশক বা বায়'ডিগ্ৰেডেবল নেক্সট দ্য ফলোয়িং হুইচ ড্ৰাগ ইজ মিছ ইউজড বাই দ্য স্পৰ্টছমেন এই যে ক্ৰীড়াবিদসকল স্পৰ্টছমেনসকল থাকে তেওঁলোকে কোনবিধ ড্ৰাগ কি কৰে মিছ ইউজ কৰে মানে অপব্যৱহাৰ কৰে
চাৰিটা অপশ্যন দিয়া আছে এনাবলিক ষ্টেৰইডছ, বাৰ্বিটুৰেটছ, মৰ্ফিন আৰু বেনজোডাইজেপিনছ। ইয়াৰ ভিতৰত আনচাৰটো কি হ'ব? এনাবলিক ষ্টেৰইডছ। কাৰণ তিনিবিধ ড্ৰাগ আছিলে যিবিলাক স্পৰ্টছমেনে মিছইউজ কৰে। এটা আছে এনাবলিক ষ্টেৰইডছ, আৰু এটা আছিলে কি নাৰ্কটিক এনালজেচিক, আৰু এটা আছিলে কি ডাইউৰেটিক্স, হয়নে? আৰু ইয়াৰ আনচাৰটো কি হ'ব? এইটো। নেক্সট, the agents which transform the normal cells into cancerous neoplastic cells are called. চাৰিটা অপশ্যন আছে proto-oncogenes, carcinogens, viral oncogenes আৰু none of the above। আৰু ইয়াত কি সুধিছে চোৱা, এজেণ্টছবিলাকৰ নাম মানে কাৰকবিলাকৰ নাম সুধিছে যিবিলাকে নৰ্মেল চেল এটাক মানে যিটো নিৰোগী কোষ এটাক কিহলে পৰিণত কৰে? কেঞ্চাৰাছ নিঅ'প্লাষ্টিক চেলছলে মানে কৰ্কট কোষলে পৰিণত কৰে। আৰু সেই কাৰকবিলাকৰ নাম কি? সেইবিলাক হৈছে কি কাৰ্চিনোজেন্স। আৰু ভাইৰেল অংকজিনছ আৰু প্ৰটো অংকজিনছটো কি হয় চোৱা, যিবিলাক কেঞ্চাৰ কজিং যিবিলাক ভাইৰাছ থাকে হয়নে, সেইবিলাকক কোৱা হয় কি অংকজেনিক ভাইৰাছ। আৰু সেই ভাইৰাছবিলাকৰতো কি থাকে? জিন থাকে হয়নে? সেই জিনবিলাকক কি বুলি কোৱা হয়? ভাইৰেল অংকজিনছ। আৰু ছেভাৰেল জিনছবিলাকক একেলগে কি বুলি কোৱা হয়? প্ৰটো অংকজিনছ বা চেলুলাৰ অংকজিনছ। নেক্সট, নেম দ্য ডায়েগনষ্টিক টেষ্ট ফৰ এইডছ। এইডছ যিটো ৰোগ তাৰ কাৰণে যিটো ডায়েগনষ্টিক টেষ্ট সেইটো কি হয়? এটা আছে কি ভাইটেল টেষ্ট, এটা আছে এলিসা, এটা আছে বায়োপসি, আৰু এটা আছে কি কম্পিউটেড টমোগ্ৰাফি। ইয়াৰ পৰা আনচাৰটো কি হ'ব? এলিসা হ'ব হয়নে, যিটো কি বুলি কয় এনজাইম লিংকড ইমিউনো চৰ্বেণ্ট এছে। আৰু ভাইটেল টেষ্টটো কিহৰ আছিলে? এইটো টাইফয়েডৰ কাৰণে আছিলে। আৰু বায়োপসি, কম্পিউটেড টমোগ্ৰাফি এইবোৰ কিহৰ কাৰণে আছিলে? এইবোৰ কেঞ্চাৰৰ হয়নে। তাৰপৰা নেক্সট চোৱা, এণ্টিজেন বাইণ্ডিং চাইট ইন এন এণ্টিবডি ইজ ফাউণ্ড বিটুইন। এই যে এণ্টিজেন বাইণ্ডিং চাইট থাকে এই এণ্টিবডি এটাৰ কোন দুটাৰ ভিতৰত দেখা যায়? এটা হৈছে কি 2 লাইট চেইন, 2 হেভি চেইন, 1 হেভি এণ্ড 1 লাইট চেইন, আৰু এটা আছে নান অফ দি এবভ। মানে দুটা পাতল শিকলিৰ মাজত নে দুটা গধুৰ শিকলিৰ মাজত নে এডাল পাতল আৰু এডাল গধুৰ শিকলিৰ মাজত। এই আনচাৰটো কি হ'ব? এইটো চিটো। তেন্তে আমি কি পাইছিলোঁ যে এটা এণ্টিবডিৰ দুযোৰকৈ পেপটাইড চেইন থাকে, মানে পেপটাইড শিকলি থাকে, এযোৰ লাইট চেইন আৰু এযোৰ হেভি চেইন। আৰু সেই যে তাৰে মাজৰ এডাল হেভি চেইন আৰু এডাল লাইট চেইনৰ মাজতে কি থাকে? এই এণ্টিজেন বাইণ্ডিং চাইটটো। নেক্সট লাষ্ট কুৱেশ্যন হৈছে টি লিম্ফোচাইটছ ফাৰ্ষ্ট মেচিয়ৰ ইন। এই যে টি লিম্ফোচাইটটো এইটো ক'ত সিহঁতি মেচিয়ৰ হৈছিলে? প্ৰথমতে চাৰিটা অপশ্যন দিয়া আছে থাইমাছ, স্প্লিন, পেংক্ৰিয়াছ আৰু লিভাৰ। সেইটো তেন্তে আনচাৰটো কি হ'ব? থাইমাছ। এইকেইটা কুৱেশ্যন আছিলে ফাৰ্ষ্ট ইউনিট এক্সামত অহা বায়'লজি। তেন্তে তোমালোকে কপিত ভালকৈ উইথ আনচাৰ গোটেই কুৱেশ্যন পেপাৰখন কৰি পেলাবা দেই। থেংক ইউ।